আজি প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চতুৰ্থতম মৃত্যুবাৰ্ষিকী। ধুবুৰী জিলাৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ পাণবাৰীত জননেতাগৰাকীক স্মৰণ। ধুবুৰী জিলাৰ গৌৰৱ গগৈ ফ্ৰেণ্ডছ ক্লাবৰ সৌজন্যত সকলোৱে জননেতা তৰুণ গগৈদেৱৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ আৰু চাকি ধূপ জ্বলাই লগতে শ্ৰদ্ধাঞ্জলি জনায়। প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি গৌৰৱ গগৈ ফ্ৰেণ্ডছ ক্লাবৰ সদস্যসকলে পদপথত বসবাস কৰা কিছু ব্যক্তিক কম্বল বিতৰণ কৰে। আজি আমি গোটেই অসম জুৰি গৌৰৱ গগৈ ফ্ৰেণ্ডছ ক্লাবৰ উদ্যোগত গোটেই অসমব্যাপী আমি আমাৰ প্ৰয়াত জননেতা তৰুণ গগৈদেৱৰ চতুৰ্থতম মৃত্যুবাৰ্ষিকী উপলক্ষে আজি আমি ধুবুৰী পাণবাৰীত আমি আজি জননেতা তৰুণ গগৈ ডাঙৰীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি কৰিলোঁ। আৰু আমি ইতিমধ্যে এটা আমাৰ সিদ্ধান্ত হৈছিল যে অতি দুখীয়া আৰু পদত পদাধিকাৰী যিবিলাক গৃহিণী সেইবিলাকক মাতি আনি আমি প্ৰায় 40-50টামান দুখীয়াসকলক আৰু পদত থকা সেই মানসিক ব্যক্তিসকলক মাতি আনি আমি এটা এটাকৈ কম্বল বিতৰণ কৰিলোঁ। আৰু আমি সকলোৰে পৰা আমাৰ জননেতা তৰুণ গগৈ ডাঙৰীয়াৰ দুৱা বিচাৰিছোঁ, আশীৰ্বাদ দিছোঁ যাতে ভগৱানে আমাৰ নেতাগৰাকী সৰ্বনচিত কৰে। এইখিনি আজি আমাৰ কাৰ্যসূচী।